জাগোন কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী কেনেকৈ আপোনালোকে উদযাপন কৰিবলৈ লৈছে সেই কথাষাৰ আমি জানুৱাৰী 4 তাৰিখৰ পৰাই আমি জাগোন অঞ্চলই নহয় এই মাঘেৰিটা মহকুমাৰ সমূহ ৰাইজৰ ভকত বৈষ্ণৱ আইসকলক আমি এই কৰ্মভাগী কেন্দ্ৰে যোগাযোগ কৰিবৰ কাৰণে আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াত আমাৰ পোনপ্ৰথমতে হ'ব আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু চিত্ৰাংকনৰ আলোচনী ৰচনা প্ৰতিযোগিতা গুৰুজনাৰ বিষয় লৈ নহয় জানো গুৰুজনাৰ বিষয় লৈ আমাৰ সেইখিনিয়ে আলোচনা হ'ব। জাগোন কেন্দ্ৰীয় নামঘৰৰ যি গৌৰৱ আপোনালোকে সমাৰোহ আয়োজন কৰিবলৈ লৈছে আপোনালোকৰ ইয়াত কেনেধৰণে কি প্ৰস্তুতি মানে আগবাঢ়িছে? হয়, চাওক আমি জাগোন কেন্দ্ৰীয় নামঘৰৰ সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰিব লৈছোঁ। আমাৰ কাৰ্যসূচীবিলাক 4 তাৰিখৰ পৰা আৰম্ভ হ'ব। আমাৰ 4 তাৰিখৰ পৰা 10 তাৰিখলৈকে বিভিন্ন কাৰ্যসূচী আছে। তাৰপিছত 4 তাৰিখে আমি চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা আৰম্ভ কৰিম। ইয়াত ক শাখা আৰু খ শাখাৰ ভিতৰত থাকিব ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তুটো হ'ব শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত। তাৰপিছত আমাৰ থাকিব 6 জানুৱাৰী পুৱাই আমি উষা কীৰ্তন কৰিম। তাৰপিছত আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব, 50খন পতাকা ইয়াত উত্তোলন কৰা হ'ব। তাৰপিছত থাকিব চৰিত্ৰ পথ, তাৰপিছত থাকিব আপোনাৰ পুষ্পাঞ্জলি অৰ্চন, তাৰপিছত থাকিব বৃক্ষৰোপণ, তাৰপিছত নাম প্ৰসংগ, তাৰপিছত বিয়লি ভাগত শ্ৰীমন্ত ভাগৱতৰ ব্যাখ্যা আৰু যুৱ প্ৰজন্মৰ কৰ্তব্য আৰু দায়িত্বৰ ওপৰত এটা আলোচনা সভা আৰম্ভ হ'ব। ইয়াত অংশগ্ৰহণ কৰিব আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধাৰ প্ৰীতম্বৰ দেৱগোস্বামীদেৱে। আৰু সন্ধিয়ালৈ আমাৰ বিভিন্ন নামঘৰৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ দিহানাম বৰগীত আৰু লোকগীতৰ প্ৰদৰ্শনীমূলক হ'ব আৰু এইটো কোনো প্ৰতিযোগিতা নহয়। ঠিক তেনেকৈ আমাৰ 7 জানুৱাৰী তাৰিখে নামঘৰ আমি পুৱাই আমাৰ ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাৰপিছত নাম প্ৰসংগ হ'ব। তাৰপিছত আমাৰ বিয়লি 2 বজাত আমাৰ ইয়াত যিখন আমি 50 বছৰৰ বাবে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিছোঁ সেই স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হ'ব। আৰু এই স্মৃতি গ্ৰন্থৰ উন্মোচনী সভাখনত অংশগ্ৰহণ কৰিব আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰত চৰকাৰ কেন্দ্ৰীয় মন্ত্ৰী জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে আৰু লগত থাকিব অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা। সন্ধিয়া 5 বজাত আমি নামঘৰৰ বন্তি প্ৰজ্বলন আৰম্ভ কৰিম। তাৰপিছত সেইদিনাখনে আমি এখন ভাওনা প্ৰদৰ্শন কৰিম ইয়াত। সেই ভাওনাখন আমি সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ। আৰু এই ভাওনাখনৰ নাম হৈছে দ্ৰোণপৰ্ব অভিমন্যু বধ। আৰু সেইদিনাখনৰ প্ৰগ্ৰেমবিলাক আছিল। আৰু তাৰপিছতে এই ভাওনাখনৰ দাতা হৈছে টিৰাপ গেটৰ আমাৰ হৰেণ গগৈ, টিৰাপ গেট। তাৰপিছৰ দিনাখন 8 জানুৱাৰী দিনাখন ঠিক তেনেকৈ নাম প্ৰসংগৰে আমাৰ দিনজোৰা কাৰ্যসূচী প্ৰথম আৰম্ভ হ'ব। তাৰপিছত আমাৰ দিহানাম বৰগীত আৰু কীৰ্তন পাঠ প্ৰতিযোগিতা হ'ব আৰু সন্ধিয়া নামঘৰত আকৌ বন্তি প্ৰজ্বলন হ'ব। ঠিক তেনেকৈ দ্বিতীয় দিনা 9 জানুৱাৰী দিনাখন ঠিক তেনেকৈ আমাৰ দিনজোৰা কাৰ্যসূচী নামঘৰত চৌহদ নিকাকৰণৰ পৰা কাৰ্যসূচী আৰম্ভ কৰা হ'ব। তাৰপিছত নাম প্ৰসংগ হ'ব। সেইদিনাখনে আমাৰ আকস্মিক বক্তৃতা, লোকগীত, কৃষ্ণ দশৱতাৰ নৃত্য, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা হ'ব। আৰু সন্ধিয়ালৈ আকৌ এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। সেই ভাওনাখন আমি দুলীয়াজানৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ। ভাওনাখনৰ নাম হৈছে লক্ষণ বৰ্জন আৰু ইয়াৰ দাতা হৈছে উদযাপন সমিতি। ঠিক তেনেকৈ 10 তাৰিখে নাম প্ৰসংগৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিয়লি 1 বজাত আমাৰ মুকলি সভাৰ বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ'ব। আৰু এই সভাখনত সভাপতিত্ব কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱে। আৰু সন্ধিয়ালৈ আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আছে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ধেমাজি প্ৰণৱ দিহিঙীয়া আৰু তেখেতলোকৰ সংগীবৃন্দৰ দিহানাম প্ৰতিযোগিতা। এয়াই আছিল আমাৰ 5 দিনীয়া হ'বলগীয়া 4 তাৰিখৰ পৰা 10 তাৰিখলৈ হ'বলগীয়া বিভিন্ন কাৰ্যসূচীবিলাক এনেধৰণে। অতিথি বিভিন্ন প্ৰান্তৰ পৰা আহিব বুলি হয়।
চাওক, আপোনালোকৰ প্ৰশ্নৰ উত্তৰটোত আমি ইতিমধ্যে আপোনালোক জ্ঞাত যে আমাৰ এই অঞ্চলটোত আমাৰ জাগুন কেন্দ্ৰীয় নামঘৰৰ প্ৰায় ওচৰে পাঁজৰে থকা আমি 35টা নামঘৰৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ। তেখেতলোকতো আহিবই। তাৰ উপৰিও আমাৰ ইয়াৰ কিছুমান ভকত যিসকল আমাৰ এই অঞ্চলৰ পৰা কৰ্মসূত্ৰে তেখেতলোকে দূৰলৈ গুচি গৈছে, ক্ৰমতে ইয়াত শেষ কৰি এতিয়া শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, হয়তো গুৱাহাটী, তেনেকৈ আমাৰ লখিমপুৰ, তেনেকৈ আমাৰ দূৰ দূৰণিৰ যিসকল ভকত আমাৰ লগত ওতপ্ৰোতভাৱে জড়িত, এই নামঘৰৰ লগত ওতপ্ৰোতভাৱে জড়িত, তেওঁলোক আমাৰ ইয়ালৈ আহিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। উপস্থিত মোৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ উদযাপন সমিতিৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ বিষয়ববীয়াসকল, আমি অহা মূল কাৰ্যসূচী 6 তাৰিখৰ পৰা 6 জানুৱাৰী 2026 পৰা 10 জানুৱাৰী 2026 এই জাগুন কেন্দ্ৰীয় নামঘৰৰ যি সোণালী জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ, তাৰ দুদিনৰ আগৰ পৰা আমাৰ কাৰ্যসূচী অনানুষ্ঠানিকভাৱে আৰম্ভ হ'ব। সকলো কাৰ্যসূচী লৈ বিশেষকৈ আমাৰ 7 তাৰিখে অনুষ্ঠিত হ'বলগীয়া আমাৰ শোভাযাত্ৰা অনুষ্ঠানটিলৈ সদৌতিকে সাদৰেৰে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে আমন্ত্ৰণ আগবঢ়াইছোঁ। ধন্যবাদ। সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি আমাৰ 5 দিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীত ওতঃপ্ৰোতভাৱে জড়িত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।